ঘৰ বনোৱা জেওৰা জপনা বনোৱাৰ পৰা ঘৰুৱা কাম কাজত ব্যৱহৃত ডলা চালনী কুলি পাচি আদি মাছ ধৰা সঁজুলি পল চেপা খালৈ শস্য থবলৈ দুলি মেৰ আদি বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা হয় বাঁহেৰে গ্ৰাম্য জীৱনৰ বাবে বাঁহ অপৰিহাৰ্য যদিও বৰ্তমান ইয়াৰ ব্যৱহাৰ ক্ৰমাৎ সংকুচিত হৈ আহিছে তাত সত্ত্বেও ৰাজ্যৰ এছাম ৰাইজ বাঁহ শিল্পৰ লগত জড়িত হৈ নিজৰ জীৱন জীৱিকাৰ চলোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ বৰঙণি আগবঢ়াই আছে কলিয়াবৰৰ পূব শুৱলনি এনে এখন গাঁও যিখন গাঁৱৰ ৰাইজে আজিও বাঁহেৰে নিৰ্মিত সামগ্ৰী নিৰ্মাণ কৰি চলাই আছে ঘৰ সংসাৰ গাঁওখনৰ অৰ্ধ শতাধিক পৰিয়ালে বাঁহ কিনি কাঠি তোলাই ধাৰি পাচি কোলা চালনী আদি বনাই বিক্ৰী কৰি উপাৰ্জনৰ পথ মুকলাই আছে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই দৰিদ্ৰ পৰিয়ালসমূহে অতি কষ্টৰে জীয়াই ৰাখিছে বাঁহ কুটিৰ শিল্পটি এই পৰিয়ালসমূহৰ প্ৰতি চৰকাৰৰ কেতিয়া সুদৃষ্টি পৰিব সেয়া সময়ত হ'ব লক্ষণীয় আমি দুখীয়া মানুহ কি কৰি খাম বাঁহৰ কাম যেনে তেনে কৰি কৰি চালনী বনাওঁ ধাৰি বনাওঁ আৰু কিবা কিবি বনাই বনাই এনেকৈ চলি আছোঁ এতিয়া আমি কি কৰিম আমিতো একেবাৰে 20 বছৰৰ পৰা কৈছোঁ নহয় এনেকুৱা কাম এইবিলাক কামেই কৰি খাই আছোঁ মতা ঘৰত নাই ল'ৰা নাই কি কৰি খাম এটা ঘৰ নাই আমাৰ লোকৰ ঘৰত বহি আছোঁ বাঁহৰ কাম কৰি আছোঁ বাঁহটো এই ৰাস্তাৰ পৰাই ৰাখোঁ গাড়ী টানে আমি এতিয়া ধাৰি বনাই আছোঁ চালনী চব বনাওঁ চব কাম বনাওঁ আমি চব কাম কৰোঁ এইটো কামৰ লগত আছে 30-40 জন মানুহ হ'ব এইটো কাম কৰি চলি আছোঁ কেতিয়াবা ডলা বনাওঁ কেতিয়াবা চালনী কেতিয়াবা ধাৰি এনেকুৱা কৰি চলি আছোঁ এই বজাৰত বিক্ৰী কৰোঁ পাইকাৰ আহে পাইকাৰ লগত দি দিওঁ ধাৰিবিলাকতো 200 টকা 250 টকা এয়া ডাঙৰ দাড়ি হ'লে 300 এনেকুৱা বিক্ৰী কৰি আছোঁ কি এনেকুৱা চলিম আৰু যেনে তেনে চলি আছোঁ কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক